আজি দক্ষিণ কামৰূপৰ পলাপাৰী সমষ্টিৰ অন্তৰ্গত হালিগাঁৱত ভাৰতীয় জনতা পাৰ্টীয়ে এখন নিৰ্বাচনী সভা আয়োজন কৰে। উক্ত নিৰ্বাচনী সভাত উপস্থিত থাকে পলাপাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, 11 নং ৰামপুৰ জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী জিতুমণি নাথ, 58 নং দহালি ৰাজাপুখুৰী বাৰহান্তি ৰঙামাটি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী ধীৰেন দাস, 9 নং ওজাপাৰা ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী মিছ ৰুমি বিবি, 8 নং বাৰিকাপাৰা ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী জিয়াৰুদ্দিন আহমেদ, 10 নং কাহৰপাৰা ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী ৰুমি কুমাৰী দাসৰ লগতে দলৰ কাৰ্যকৰ্তাসকল আৰু সভাত ৰাইজৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা যায়। আমাৰ ৰাজাপুখুৰী দহালি বাৰহান্তি গাঁও পঞ্চায়তৰ আমাৰ এই অন্তৰ্গত হালিগাঁও গাঁৱত আজি আমাৰ প্ৰাৰ্থী জেডপিচিৰ প্ৰাৰ্থী জিতুমণি নাথ ডাঙৰীয়া আৰু লগতে আমাৰ এপিৰ প্ৰাৰ্থী ধীৰেন দাস ডাঙৰীয়াৰ কাৰণে এখন সভা অনুষ্ঠিত কৰা হয় আৰু ইয়াত দেখা গৈছে যে যথেষ্ট ৰাইজৰ ইয়াত সমাগম হৈছে। এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ পক্ষত আছে আৰু আমাৰ প্ৰাৰ্থী বিপুল ভোটত ইয়াতে জয়যুক্ত হ'ব, তাত কোনো সন্দেহ নাই। সংখ্যালঘু আমাৰ হালিগাঁও অঞ্চলত বহুতো উন্নয়নৰ কাম বাকী আছে। আমাৰ ইতিমধ্যে যথেষ্টখিনি কাম হৈছে। আমাৰ বিগত সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্ট কাম কৰিছে আমাৰ এই অঞ্চলৰ আৰু আগন্তুক দিনবিলাকতো যথেষ্টখিনি কাম কৰিব লগা নিশ্চয়কৈ আছে, কিন্তু সেই গোটেইখিনি কামৰ ইতিমধ্যে ছাৰ্ভে হৈ গৈছে, গোটেইখিনি কাম ইয়াতে সম্পূৰ্ণ কৰা হ'ব। বিৰোধীয়ে কৈ আছে মাইনৰিটি ভোট বিজেপিক এটাও যাব নিদিব, এই ক্ষেত্ৰত কি ক'ব আপুনি? আপোনালোকে সকলোৱে জ্ঞাত যে আজিকালি সকলো ৰাইজ সচেতন আৰু তাৰ প্ৰমাণ হৈছে চামগুৰি সমষ্টি। চামগুৰি সমষ্টি ইতিমধ্যে প্ৰমাণ কৰিছে যে তাত কংগ্ৰেছে ঘৰিয়ালৰ চকু পানী দি ৰাইজক ঠগিব নোৱাৰিলে আৰু পলাকবাৰী সমষ্টিৰ ৰাইজটো তাতকৈ বেছি বুদ্ধিয়ক, গুৱাহাটীৰ লগত লাগি থকা এটা সমষ্টি। চ' পলাকবাৰী সমষ্টিৰ ৰাইজকো কংগ্ৰেছে কেতিয়াও ঠগাব নোৱাৰে। পলাপাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.